গধূলি চকত আছিলোঁ চকত থাকোঁতে মানে তেখেতসকলৰ ভতিজাটো মানে আমাৰ ওচৰতে আছিলে থকা তাৰপিছত তেখেতে ক'লে যে ঘৰত কিবা এটা হৈছে আহি দেখিছোঁ মৃতদেহটো ইয়াত পৰি আছে দুজন ভিতৰত পৰি আছে সেইখিনিয়ে তিনিজন ঢুকাইছে অলৰেডি এওঁৰ নাম দীপক নাথ তাৰপিছত ল'ৰাজন পঢ়ি আছিল চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীত তাৰপিছত মাক ঢুকাইছে এনে সেইখিনিয়ে দেখিছোঁ আৰু পুত্ৰ তেখেত মণ্ডল কৰে হয় তেখেত কমলপুৰত কৰিছিলে কি কয় এই ঘটনাটো কোনে কৰা বুলি এতিয়া আমি সেনেকৈ নাজানিম বা ক'ব নোৱাৰিম এই অকণমান আগতে গম পাইছোঁ আমি সন্ধিয়া আৰু দেখা কোনে পাইছে নাজানো সেইটো নাজানিম এতিয়া তিনিজনক কাটিছে তিনিজন ডেড হৈছে মানে ভিতৰত দুজন এজন বাহিৰত তিনিজনে সন্ধিয়া যোৱা ৰাতিয়ে হ'ব পাৰে কিজানি মই দিনত কোনো অহা নাই নেকি আৰু আমি ওচৰৰে মানুহ যদিও আমি অহা যোৱা সেনেকৈ নহয় গেট বন্ধ থাকে দীপক নাথ আৰু তেওঁৰ পত্নী আৰু পুত্ৰ আৰু দীপক নাথ মণ্ডল আছিলে হয় হয় ক্লাছ 9 মানত পঢ়ি আছে 14 বছৰ হ'ব কাহিনী আমিও ভালকৈ ধৰণে নাজানো এজন সৰ্বৰাহী লোক সকলোৰে মিলামিছা কৰি থাকে তেখেতৰ অলপ আগত মানে কিছু আগত ঘৰ ইয়াতে তেওঁ নিজাববীয়াকৈ ধুনীয়াকৈ ঘৰ এখন কৰি ধুনীয়াকৈ চলি আছে কিন্তু আজি সন্ধিয়া হঠাতে আপোনালোকে যেনেকৈ খবৰটো পাইছে আমিও তেনেকৈ পাইছোঁ আমি চবে সকলো সন্ধিয়ান হৈছোঁ গতিকে এইটো হত্যাকাণ্ড নে কি অন্তৰালত কি আছে আমি ঠিক নাজানো গতিকে তেওঁৰ নাম দীপক নাথ গতিকে আপোনালোকৰ জৰিয়তে যাতে এইটো আমাৰ এটা পুলিচ প্ৰশাসনে এটা উচিত বিচাৰ কৰে বা আচল তদন্ত এটা কৰে সেইটো আমি বিচাৰিছোঁ কিন্তু আমি এই মুহূৰ্তত আপোনালোকক ক'ব লাগিলে আমি আচলতে আমাৰ গাঁওবাসীয়ে মানে আমি এইটো জাষ্ট আমি তেওঁলোকক এই মৃত অৱস্থাত পাইছোঁ কিন্তু কোনো ধৰণৰ সন্দেহজনক কথা বা আগতে কোনো ধৰণৰ তেওঁৰ বেলেগ কিবা লিপ্ত তেনেধৰণৰ কথা নহয় এতিয়া আমি ঠিক ভিতৰলৈ যোৱা নাই যদিও আমি শুনিছোঁ মানে তাত মানে বাকী যি দুজন পৰি আছে তেওঁলোকৰ তাৰমানে অলপ ডাইৰেক্ট ঘপিওৱা এটা হেৰি আছে প্লাছ এখেতৰ তেনেকুৱা গাত তেনেধৰণৰ চিন নাই অলপ মুখত কিবা তেজৰ চেকুৰা কিছু লাগি আছে গতিকে আমি যিখিনি কওঁ বা আমি যিখিনি জানো ঠিক তেনেধৰণৰ সন্দেহজনক বা কোনো ধৰণৰ 2 নম্বৰী চক্ৰৰ লগত সেনেকুৱা আমি ধৰণৰ এজন ভাল সৰ্বৰাহী মানুহ বুলি আমি জানো কিন্তু কেনেদৰে কি অন্তৰালত কি কথা হৈ গ'ল এইটো আচলতে আমিও সন্দিহান গতিকে আপোনালোকক এইটো অনুৰোধ জনাইছোঁ আপোনালোকে এই বাতৰিটোৰ জৰিয়তে যাতে এই মানে নিৰপৰাধী বা এই পৰিয়ালটোৰ এটা উচিত তদন্ত পায় তাৰ কাৰণে আপোনালোকে অলপ উৰ্ধ্বতন কৰ্তৃপক্ষক নিশ্চয় বজাব যাতে আমি